নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুনৰ এবাৰ অসম গোৰ্খা লাইভত আৰু জাউনি তিনিখুৰীয়া যি সংলগ্ন পথ সেই সংলগ্ন পথত ধুমুহাৰ ফলত প্ৰায় 7 জোপা 10 জোপা মান বৃহৎ আকাৰৰ কঠুৱা বাহ পৰি গৈছিলে আৰু এই কঠুৱা বাহ আঁতৰাবলৈ গোটেই জাউনি তিনিখুৰীয়াবাসী ৰাইজ আহি এনেদৰে নিজৰ পৰিশ্ৰমৰ ফলত জেচিবি লগাই এইদৰে কাম কৰা পৰিলক্ষিত হোৱা দেখা যায় আৰু এয়া চাওক ৰাইজে নৈ জুকাৰিলে নৈ বয় সেয়া ইয়াত পৰিলক্ষিত হৈছে আৰু সকলো কঠুৱা বাহ ইয়াত আঁতৰোৱা হৈছে আৰু ইয়াত দেখা পোৱা গৈছে যে ৰাইজে নৈ জুকাৰিলে নৈ বয় এয়া পৰিলক্ষিত হৈছে দেখা গৈছে যে বিহগুৰি আৰু জাউনি যি সংলগ্ন পথৰ মাজত এখন ইয়াত আৰচিচি দলং পাছ হৈছিলে আৰু এই পাছ হোৱা দলংটো ইতিমধ্যে বনাই থকা হৈছিলে ইতিমধ্যে ইয়াত আহি গৈছিলে বানপানী অহা ফলত অহা যোৱা একেবাৰে বাধাগ্ৰস্ত হৈছে ৰাইজে অহা যোৱা কৰিব নোৱাৰে সেই গতিকে ৰাইজে সম্পূৰ্ণ জগৰীয়া দেখাইছে আৰু ঠিকাদাৰে সময়মতে কাম নকৰাৰ ফলত ৰাইজৰ যাতনা ভুগিবলগীয়া হৈছে ৰাইজে এসা সম্পূৰ্ণ ভিজুৱেল দৃশ্য দেখাইছো আমি জাউনি তিনিখুৰীয়া আৰু বিহগুৰি যি সংলগ্ন পথৰ যি আৰচিচি দলংটো বনাই আছিল তাৰ পৰা আমি ভিজুৱেল দৃশ্য দেখাই আছো এটা লাইভ এতিয়া আপুনি দেখিব পাইছে ৰাইজে একত্ৰিত হৈ নিজৰ হাতে কামে লাগি ইয়াত বাহ একত্ৰিত কৰি বাহৰ দুই পাৰে চালি দি বাহৰ দুই পাৰে ছটাই দি বাহৰ দলং অস্থায়ীভাৱে ইয়াত বনোৱা কাৰ্য ইয়াত কৰি থকা হৈছে অস্থায়ী দলং দি ইয়াৰ পৰা অহা যোৱা সুব্যৱস্থা কৰা ইয়াত পৰিলক্ষিত হৈছে আৰু এনে ধৰণে ৰাইজৰ খুব যে ঠিকাদাৰে সময়মতে কাম নকৰা ফলত এয়া ৰাইজে আজি যাতনা ভুগিবলগীয়া হৈছে ঠিকাদাৰে যদি সময়মতে যদি কাম কৰা হলে আজি এয়া ৰাইজৰ খুব যে ৰাইজে যদি ঠিকাদাৰে সময়মতে কাম কৰা হলে অহা যোৱা ব্যৱস্থাত ইয়াত বাধা নহল হয় এয়া আমি ভিজুৱেল দৃশ্য দেখা আছো বিহগুৰি আৰু জাউনি সংলগ্ন পথত যি আৰচিচি দলং বনি আছে এই আৰচিচি দলঙৰ পৰা আমি ভিজুৱেল দৃশ্য দেখা আছো ৰাইজে একত্ৰিত হৈ নিজৰ হাতে কামে লাগি ইয়াত বাহৰ দুই পাৰে ইয়াৰ বাহৰ চালি দি ইয়াৰ বাহৰ দলং দি এনেদৰে ইয়াত নিৰ্মাণ কৰা হৈছে দলং এনেধৰণে ৰাইজ একত্ৰিত হৈ বাহৰ দলং দুই পাৰে দি এনেধৰণে অহা যোৱা সুব্যৱস্থা কৰে সমূহ ৰাইজ একত্ৰিত হৈ নিউজ ডেস্ক ৰিপৰ্ট অসম গোৰ্খা লাইভ